বৈষ্ণৱী, তোমাক লগ পাবলৈ কোনোবা আহিছে। কোন? আহক। বৰ্মা? আপোনালোকে কথা পাতক, মই চাহ কৰি আনোগৈ। বৰ্মা, আহক আহক, বহকি। মই ইয়াত বহিবলৈ অহা নাই। তোমাৰ কাপোৰ দেতিয়ে দি পঠিয়াইছে। দেতিয়া নাই দিয়া। দেতিয়া কলঙত অস্থি বিসৰ্জন দিয়াৰ দৰে এই কাপোৰখিনিও দিব বিচাৰিছিল। মইহে লৈ আহিছো। কিয় এনেকুৱা কৰিলা তুমি? টকাৰ সন্মুখত নিজৰ মান সন্মান সকলো হেৰুৱালা। কমচে কম দেতিৰ কথা ভাবিব লাগিছিল, চন্দ্ৰৰ কথাও ভাবিব লাগিছিল। তোমাৰ কাৰণে ল'ৰাটোৱে 6 মাহ জেল খাটি আহিছে। মই বেয়া বৰ্মা, চন্দ্ৰৰ উপযুক্ত মই নহয়। জাহ্নৱীক চন্দ্ৰলৈ বিয়া দিয়ক। সি খুব ভাল ল'ৰা, জাহ্নৱীক কেতিয়াও কষ্ট নিদিয়ে। তাকে ক'বলৈ আহিছো মই। চন্দ্ৰক তুমি বুজাবা, সি যাতে কেতিয়াও জাহ্নৱীক বিয়া কৰাম বুলি নাভাবে। বৰ্মা, সি বুবা হোৱাটো মই সৰু কথা বুলিয়ে ভাবিছো, কিন্তু তোমাৰ দৰে থাৰ্ড ছোৱালী এজনীৰ লগত যাৰ সম্পৰ্ক আছে, তেনেকুৱা ল'ৰাৰ লগত মই মোৰ ছোৱালীক কেতিয়াও বিয়া নিদিওঁ। প্ৰয়োজন হ'লে মোৰ ছোৱালী ঘৰত বহি থাকিব। চন্দ্ৰ ভাল ল'ৰা বৰ্মা, আপুনি মোৰ বাবে তাক বেয়া বুলি নক'ব। ভাল ল'ৰা, সি ভাল হোৱা হ'লে তুমি তাৰ ওচৰলৈ দৌৰি গলা হয়। মোৰ কথা বেলেগ বৰ্মা, মই আপোনাক কেনেকৈ বুজাওঁ? একো বুজোৱাৰ প্ৰয়োজন নাই। মুঠতে চন্দ্ৰৰ সৈতে জাহ্নৱীৰ বিয়া হ'ব লাগিলে মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। এতিয়া দেউতাৰে মনতহে স্বাৰ্থ পাতিছে, মই মানুহে দেখাকৈ চিতাত উঠাম। চেলেঞ্জ। দেতি, তই ইমান সৰু কলপুলিটো আনিলি নে? কিনো চাই আছ? যা আকৌ ডাঙৰ পুলি এটা আনগে। কিনো চাই আছ দেতি? যাচোন ডাঙৰ পুলি এটা আনগে। মইনাই কৰা ভুলটোকে ধৰি থাকিবিনে? যা। অঁ আনিছোঁ ৰ। তই কাপোৰযোৰ সলাই চাদৰ মেখেলাযোৰ পিন্ধি লগে, যা যা। বৈষ্ণৱী, আহা আকৌ। ভিতৰত কি কৰি আছানো? বৈষ্ণৱী, বৈষ্ণৱী। যদি কলিহেঁতেন নিজকে জ্বলাই শেষ কৰি দে, শেষ কৰি দিলোহেঁতেন। আজি দেৱালী, আগতে তই আহি চাকি জ্বলাই দিছিলি, গোটেই ঘৰখন পোহৰ কৰি দিছিলি। কিন্তু আজি চা, আন্ধাৰৰ বাহিৰে মোৰ ঘৰত একোৱে নাই অ'।
এই শলিতাকেইডাল ঠিক কৰচোন ল আকৌ চাকি কিবা জ্বলাব লাগিব কোনোবাই ভাবিব পাৰে দীপান্বিতা কেৱল সিহঁতৰ বাবেহে কিন্তু দেখুৱাম আমিও দেখুৱাম জ্বলা কি চাইছ এনেকে পাহৰি যায় আগৰ কথাবোৰ আজিৰ পৰা তোৰ ঘৰ পোহৰোৱাৰ দায়িত্ব মোৰ জ্বলা জ্বলা মই লোৱা সিন্দুৰ চন্দ্ৰৰ নামেৰে লওঁ কিন্তু মই এতিয়াই সিন্দুৰ ল'লে বিকাশৰ নামত লোৱা বুলি সকলোৱে ভাবিব নাই নলওঁ বৈষ্ণৱী ভাইটিয়ে তোমাক ফটকা ফুটাবলৈ মাতিছে মই ফটকা নুফুটাওঁ ফুলজাৰিকে জ্বলোৱাগৈ আপুনি জ্বলালে দেৱালী পাতিবলৈ মনটোওতো পোহৰ হৈ থাকিব লাগিব মোৰ মন পোহৰ হ'বলৈ ওচৰত নিজৰ বুলি কোনোবা আছে জানো বাবুকো দাদাৰ লগত পঠিয়াই দিলোঁ মই আছোঁ আহক তুমি জ্বলোৱাগৈ যোৱা মই তোমালোকৰ বাবে কিবা এটা ৰান্ধোগৈ তেনেহ'লে ব'লক দুজনী ৰান্ধো ভাইটিয়ে বেয়া পাব নহয় তোমাৰ বাবে ৰৈ আছে আপুনি গ'লে যাম আপোনাৰ কথা এতিয়া ৰান্ধিবলৈ যাব নে আপোনাৰ দেউৰীকৰ লগত দিৱালী পাতিব বৈষ্ণৱী খোলা কিতাপ আছিলোঁ মই বৌ সকলোৱে জানিছিল বৈষ্ণৱী কি কাইলৈৰ পৰা কিতাপখন জপাই দিলোঁ দেতিয়ে পঢ়িব নোৱাৰে বেলেগনো কি আহক বৈষ্ণৱী আহা আমি ফটকা ফুটাওঁ তুমি কি ফুটাবা কোৱা মই ফটকা আনিছোঁ কলগছ আনিছোঁ তাৰপিছত তোমাৰটো কি আছিলে এটম আনিছোঁ আৰু কেৰলোৱা আনিছোঁ আহা নালাগে মই চাকিহে জ্বলাম হয় নেকি মই চাকি জ্বলাই দিলোঁ জানানে এটা কাম কৰোঁ মই নুমুৱাই দিওঁ তুমি নতুনকৈ জ্বলাই দিবা জ্বলি থকা চাকিটো তুমি নুমুৱাত ভালেই বৌ হ'লনে ব'লা ব'লক চাকিখিনি আগবঢ়াই দিওঁগৈ
প্ৰসাদ ল কৈছো নহয় এতিয়াৰ পৰা তোৰ সমস্ত দায়িত্ব মোৰ যোৱা মানুহৰ কথা ভাবি নিজক কষ্ট দি লাভ নাই ভাবি ল তাই শ্ৰাদ্ধৰ প্ৰসাদ খাইছ তই ইয়াত থাকিব নালাগে টাউনলৈকে বল মোৰ লগত কাম এটাত সোমোৱাই দিম মই কৰা কামটোও কৰিব পাৰিবি জাহ্নৱী বিয়া কৰাটো এনেও সেইখন ঘৰতে থাকিব লাগিব গতিকে এইখন ঘৰৰ মায়াৰ মই বজাৰৰ পৰা আহোঁতে মাছ মাংস কি পাওঁ আনোগৈ মই জানো আজি মাছ মাংস খাব নাপায় কিন্তু আমি যে নোখোৱাকৈ নাথাকোঁ সেইটো তাইক বুজাব লাগিব জাহ্নৱীৰ মাকে তাইক তোলে বিয়া নিদিওঁ বুলি কৈছে কিন্তু মই বুজালে তেওঁ মানিব চা মোৰ ফালে বিয়া নকৰাই থাকিলে তাই জিকিব তাইক আমি জিকিবলৈ নিদিওঁ আগৰ চব কথা পাহৰি তই বিয়া কৰিব লাগিব তোৰ শব্দ এটাও নকৰিবি এতিয়াৰ পৰা মই তোৰ দেউতাৰ তই ঘৰতে থাক মই বজাৰৰ পৰা আহিছোঁ বৈষ্ণৱী দৰজাখন কিয় মাৰি থৈছা বৈষ্ণৱী খোলা আকৌ দৰজাখন শুবৰ হ'ল নহয় তুমি কি ইয়াত শুবা নহ'লেনো ক'ত শুম বাৰু নিজৰ ৰুমত শুৱাগৈ কি কথা কৈ আছা এইবিলাক বৈষ্ণৱী মোক ডিষ্টাৰ্ব কৰি নাথাকিবা আৰে খোলাচোন দৰজাখন ঠিক আছে তেনেহ'লে তুমি ইয়াত শুৱা মই ড্ৰয়িং ৰুমত শুওঁগৈ কিয় তেনেকৈ কৈছা বৈষ্ণৱী আমাৰ বিয়া হৈছে নিয়মমতে আমাৰ একো হোৱা নাই আৰু হোমৰ গুৰিত নবহালৈকে আমাৰ বিয়া হোৱা বুলি কোনেও ক'ব নোৱাৰে বিশেষকৈ মই নামানো চাওঁ কৈছা মই শুওঁগৈ নালাগে মই বেলেগত শুম তুমি ইয়াতে শুৱা মই বেলেগত শুম গুড নাইট গোটেই জীৱন ৰ'লেও মই তোৰ লগত হোমৰ গুৰিত নবহোঁ এয়া আৰম্ভণিহে ধৈৰ্য ধৰ কষ্ট আৰু হ'বহে তোৰ এতিয়া মই কি কৰিছোঁ কিয় কৰিছোঁ তুমি সকলো জানা মই শুদ্ধ কাম কৰিছোঁ বুলি তুমি নাভাবিবও পাৰা কিন্তু মই কি কাৰণত এইখন ঘৰত সোমাইছোঁ সেইটো কৰিমেই নব'লে বেয়া লাগে সেইকাৰণে কালি ৰাতি শেষত মৰমেৰে ক'লোঁ কিন্তু মই ভাল ব্যৱহাৰ নকৰোঁ কাৰণ মই ভাল ব্যৱহাৰ কৰিলে মই ভবাটো কেতিয়াও নহ'ব গতিকে তুমি মোক ক্ষমা কৰিবা নবক কষ্ট দিছাকৈ ময়ো কষ্টই পাম কিন্তু মোৰ হাতত আৰু একো উপায় নাই প্ৰভু বৈষ্ণৱী তুমিনো গোসাঁই ঘৰ কিয় চাফা কৰিব লাগে মই কৰিলোহেঁতেন নহয় মই মানে কি গোসাঁই ঘৰ চাফা কৰিব নাজানো মই সেইটো কোৱা নাই নহয় মই মই কৈছোঁ গম পাইছোঁ বৌ আপুনি কি ক'ব খুজিছে আপুনি এইখন ঘৰৰ ডাঙৰ বোৱাৰী
গতিকে আপোনাক নুসুধাকৈ মই কেনেকৈ কাম কৰিম? বৈষ্ণৱী, ঠিকে আছে, মই এতিয়াই গুচি যাম। আৰু মোৰ এনেও থকা ঘৰৰ অভাৱ হোৱা নাই। বৈষ্ণৱী ৰ'বা। বৌ, কি এইবোৰ? বৈষ্ণৱে গোঁসাই ঘৰ চাফা কৰি চাকি জ্বলালে কি হয়? তোমাতকৈ বৈষ্ণৱে ভগৱানৰ কাম বেছি জানে। তাই ক্লাছ 10ৰ পৰা দেৱী ভাও কৰি আহিছে। প্লিজ কৈছোঁ বৌ, আজিৰ পৰা এওঁৰ কামত একো মাত নিদিবা। হেৰি নহয়, তোমাৰ যি ইচ্ছা তাকে কৰিবা। মইতো একো নকওঁৱেই আৰু কোনো একো কৰিবও নোৱাৰে। আৰু হেৰি নহয়, তোমালৈ কিবা আনিব লাগিব নেকি? নালাগে। হ'ব, মোৰ পচন্দৰে মই তোমালৈ কিবা এটা লৈ আহিম। হ'ব, বাই। আমাৰ বিয়াৰ তাৰিখ কেতিয়াও পৰিব নোৱাৰিব। কি কৰোঁ মই? কি কৰোঁ এতিয়া? মোক ক্ষমা কৰিবা বৌ, মই জানি বুজি তোমাক কষ্ট দিছোঁ, কিন্তু মোৰ হাতত আৰু একো ৰাস্তা নাই। মোৰ জেগাত তুমি থকা হ'লেও মোকে শুদ্ধ বুলি ক'লাহেঁতেন চাগে। বৌ, মোৰ উঠা বহুত দেৰি হ'ল, একাপ চাহটো দিব পাৰে আপুনি? বনাওঁ ৰ'বা। বৌ, বেয়া পালেও মই মোৰ অধিকাৰখিনি কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। সেইটো মনত ৰাখিব আপুনি। নকৰিবাও, কিন্তু নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ তুমি নিজক হেৰুৱাই নেপেলাবা। টকা, ঘৰ এইবোৰ নহ'লেও মানুহ সুখী হৈ থাকিব পাৰে, কিন্তু নিজক হেৰুৱাই টকাৰ ওপৰত শুই থাকিলেও কোনো মানুহ সুখী হ'ব নোৱাৰে। কথাটো ক'লোহে, সঁচা নহওক। টকাত হোৱাৰ হাবিয়াস নাই বৌ, কিন্তু টকাখিনি জ্বলোৱাৰ আশা এটা আছে। গতিকে জুই লাহে লাহে দিব লাগিব। বৈষ্ণৱী! শুনাচোন, দেৱে অহা মাহৰ 11 তাৰিখে আমাৰ লগ্ন আছে বুলি কৈছে। মই নামঘৰ ৰাইজক কৈ থৈ আহিছোঁ, আৰু এসপ্তাহৰ পিছতে মই ভাওনা এখন দিম। ৰজাৰাণী আমি দুয়োটাই কৰিম। মই ভাওনা নকৰোঁ। একো নহয়, অৰিজিনেল গিৰিয়েক ঘৈণীয়েকহে ৰজাৰাণী হ'ব। আমি এতিয়াও গিৰিয়েক ঘৈণীয়েক হোৱা নাই। 11 তাৰিখৰ পিছৰ পৰাতো হ'ম। মিঠাই আনিছোঁ। নবৌক দিয়া, মই অলপ ওলাই যাওঁ। কোনফালে যোৱা? এনেই অলপ ওলাই যাওঁ, ঘৰটোত থাকি থাকি অলপ আমনি লাগিছে। এটা কাম কৰ, ময়ো যাম, এইটো খেল দি থৈ আহোঁ হা। তোক লগত লৈ মই ক'লৈ যাম তই এতিয়া বুজি পাব নালাগে। ব'লা, নগা বাইপাছতে আমি কিবা এটা খাই ল'ম। মই চন্দ্ৰ ঘৰলৈ যাম। কি? তাৰ ঘৰলৈ কিয়? নালাগে যাব। যাম বুলি কৈছোঁ নহয় মই। তাৰ লগত তুমি এতিয়া কিয় সম্পৰ্ক ৰাখিব বিচাৰিছা? সন্দেহ কৰিছা তুমি মোক? সন্দেহ কৰা নাই, কিন্তু লগত তুমি যাবানে নোযোৱা সেইটো কোৱা। ব'লা। তাৰ ঘৰলৈ তুমি কিয় যোৱা? সি মোৰ ভাল বন্ধু আছিলে আৰু সি মোৰ বাবে জেল খাটিলে। মই তাক তাৰ বিনিময় দিব খোজোঁ। কি বিনিময়? ব'লা, গ'লে গম পাবা। কালি কলৰ পুলি আনিও দেৱালীৰ দিনাখন চাকি এগছো নজ্বলালা যে কিয়? কিবা এটা সুধি আছো। কেনেকুৱা উত্তৰ শুনিবলৈ বিচাৰিছ ক? তেনেকুৱা উত্তৰে মই দিম। মা, এইখন ঘৰত আমি দুজনী মানুহ, তাৰে এজনী ৰাতি 1টা বজাত ঘৰ সোমালে আনজনী মানুহে কি বুলি কলপুলি ৰুব কচোন তই? দেৱালী মানেই হ'ল ফূৰ্তি হাঁহি, কিন্তু
কিন্তু মোৰ ঘৰখনত জানো হাঁহি ফূৰ্তি আছে? মা মই কামত আছিলোঁ। তোৰ কাম মই জানো তই কি কামত ইমান ৰাতিলৈকে ঘূৰি ফুৰ সেইটো বুজি পাওঁ। বাদ দে সেইবোৰ। যি মানুহৰ জীৱনত তোৰ কোনো গুৰুত্বই নাই তাক দেখোন তই আগতেও গুৰুত্ব দিয়া নাছিলি। এতিয়া কি হ'ল? একো হোৱা নাই মা, তুমি অলপ বেছি ভাবিছা। মোক খাবলৈ কিবা এটা দিয়া না, মই কোৰ্টলৈ যাব লাগিব। সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এজনক কিবা কেছ এটাৰ ৰেফাৰেঞ্চ দিব লাগে, বিচাৰিব লাগিব। ৰ মই তোলে ল'ৰা চাম, বিয়া দিম তোক। তুমি সুখী হ'ব খোজা ন মা? তোৰ সুখৰ কথা ভাবি মই এইটো কাম কৰিছো। সুখ মোৰ চাৰিওফালে বতাহত বিয়পি আছে। টানি ল'ব খোজা নাই কাৰণে লোৱা নাই। যেতিয়া ল'ব লাগে লওঁ। তুমি সেইবোৰ চিন্তা কৰিব নালাগে, মোক খাবলৈ কিবা এটা দিয়া। ইয়াৰ ঘৰলৈ কিয় আহিব লাগে? মইতো আগৰ কথাবিলাক ভাবি থকা নাই, আৰু তুমিও। এটাও কথা নোকোৱাকৈ থিয় হৈ থাকিবা। চন্দ্ৰ, দিৱালী পাতিলি? এই কাক এইটো মোক দেখাইছ? হা? বৈষ্ণৱে তোক ভালৰ কাৰণে সুধি আছে। মনে মনে থাকিবলৈ কৈছিলো নে তোমাক? তই মৰা নমৰালৈ মই এতিয়া আৰু একো ভাবিবলগীয়া নাই। আৰু মৌজাদাৰৰ বোৱাৰী হিচাপে তোক এটা চান্স দিবলৈহে আহিছিলোঁ। চান্স মানে? মনে মনে থাকিবলৈ কিমানবাৰ ক'ব লাগিব তোমাক? চা চন্দ্ৰ, এই মাটিখিনি প্ৰায় বৰমাই এওঁলোকক বিক্ৰী কৰি থৈছে, কিন্তু মাটিখিনি চাই কম টকা দিছিলে। তোক আৰু 3 লাখ টকা দি দিম। তই টকাখিনি লৈ ইয়াৰ পৰা যাগৈ। যাবতো লাগিবই। লাগিলে তোক মই আৰু 50,000 টকা এটা দি দিম। তই মোৰ সৰুৰে পৰা ভাল বন্ধু আছিলি, সেইবাবেহে তোক টকাখিনি দিবলৈ বিচাৰিছোঁ। নহ'লে তোক টকা নিদিয়াকৈও এই ঘৰখনৰ পৰা উলিয়াই পঠিয়াব পাৰিলোহেঁতেন। মই ইয়াত নতুনকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰিম, নতুনকৈ ঘৰ এটা সাজিম। মইতো ৰিজৰ্ট এখন খুলিম বুলি ভাবিয়ে আছো। ঘৰলৈ আহিবি আৰু 3.5 লাখ টকা এটা লৈ আহিবি। আহা। মই যি কৰিছোঁ তোৰ ভালৰ বাবেই কৰিছোঁ চন্দ্ৰ। তই ইয়াত যিমান থাকিবি মোক দেখা পাই থাকিবি। মোৰ পৰা আঁতৰি যা, ময়ো মোৰ কৰিবলগীয়া কামখিনি ভালদৰে কৰিব পাৰিম। তই ইয়াৰ পৰা গ'লে জাহ্নৱী বাইদেউ এনেও তোক নিজৰ কৰি ল'ব। বৈষ্ণৱী, আহা। গৈছোঁ। মানুহে দেখিলে কি বুলি ক'ব কচোন? আগফালে ব'ল। আগফালে কিয় আকৌ? মানুহে দেখাকে ভৰিকেইটা ধুৱাই দিওঁ আকৌ। উফ ৰাম, তয়ো মানে। মই নোৱাৰিম। তাকে মোকে কোনো আঁতৰ কৰিব নোৱাৰে, আৰু তয়ো নোৱাৰ। কি কৈছিলি তই? তোক মাৰি পেলালেও কোনো আপত্তি নাই? ঠিক আছে, প্ৰয়োজন হ'লে তোক মাৰিও পেলাম, কিন্তু তথাপি তোক তাৰ লগত সম্পৰ্ক কৰিবলৈ নিদিওঁ।
কথা এটা আছিলে। কওকচোন বাইদেউ। কালিৰ কথাটোৰ কাৰণে আকৌ বেয়া পাই নাথাকিব। কি হ'ল নাজানো, মই কলপুলিটো পুতিবলৈ লৈও নুপুতিলে ভালেই কৰিলে। পুতা হ'লে তাত চাকি দিবই নোৱাৰিলোহেঁতেন। তাই ৰাতি 1 বজাতহে ঘৰলৈ আহিছে। ভাল ল'ৰা এটা চাওকচোন। তাই বিয়া নহওঁ বুলি ক'লেও বিয়া দিবই লাগিব আমি। চন্দৰ কথাকে এবাৰ ভাবি চাওকচোন। নাভাবোঁ, আপুনিও নাভাবিব। দায়িত্ব দিছোঁ, ভাল ল'ৰা এটা চাওক। অঁ, আহিলা? হয় আংকল, আপুনি এসপ্তাহমান ক'তো নাযাব ন? কিয়? তোমাক দেখোন ৰাতিপুৱাই কৈছিলোঁ ছুপ্ৰিম কোৰ্টৰ কেছটোৰ কথা। সেইকাৰণে দিল্লী যাব লাগিব কালিলৈ। নালাগে যাব। মা, এনেকুৱা সুবিধা সকলোৱে নাপায়। ছুপ্ৰিম কোৰ্টৰ আগৰৱালাজীৰ এছিষ্ট কৰাটো সকলোৰে সপোন। মইতো নোকোৱাকৈ ফুলফিল হৈছে। তুমিও যে আৰু। আংকল, মাক বুজাওকচোন। মইনো আইনৰ কথা কি জানিম। কিন্তু বাইদেউ, তাই বিচাৰিছে যেতিয়া যাওক দিয়ক। জাহ্নৱীটো আৰু বৈষ্ণৱী নহয়। ভুল জাহ্নৱীয়ে নকৰে। মা, আহা না, পেকিং কৰিব আছে মোৰ। মৰ্ণিং 7টাতে ফ্লাইট আছে। টকাখিনি পালে তই নিজাকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিবি। ইয়াত থাকি তই মোক দেখি থাকিলে তই দিনে দিনে ধ্বংস হৈ যাবি। ঘৰৰ গাঁৱৰ মুহত তই নিজকে শেষ কৰি পেলাবি। তই জাহ্নৱীবাক বিয়া কৰাই সুখী হৈ থাক চন্দ্ৰ। মোক তই যিমান বেয়া পাবলৈ ল'বি সিমানে সুখী হ'ম মই জীয়াই থকা নাই অ' চন্দ্ৰ, মৰিলোঁ কেতিয়াবাই। মৰা মানুহৰ বাবে নিজকে শেষ কৰিব নিদিওঁ তোক। তই ৰজা, আৰু মই তোক সদায় ৰজা কৰিয়েই ৰাখিম। কোন? দৰ্জাখন খোলাচোন অকণমান। কি হ'ল? মাছালা ক'ল্ড ড্ৰিংকছ কামপুৰৰ লিমন কফিৰ পৰা আনিছোঁ। মই আনিব কৈছিলোঁ। তুমি ভাল পোৱা বুলি ভাবিয়ে আনিলোঁ। কিয় ভাবিলা? নহয়, অথনি তুমি মোৰ কাৰণে চন্দ্ৰক ইমান বেয়াকৈ ক'লা, ভাবিলোঁ যে মই তোমাৰ কাৰণে তাক বেয়াকৈ ক'লোঁ। নহ'লেনো কি? তোমাৰ যে চন্দ্ৰৰ লগত আগতে একো নাছিলে সেইটো কথা আজি মই প্ৰমাণ পালোঁ। আৰু শুনা, তুমি তাত যেনেকৈ বিচাৰা তাত মই তেনেকেই ৰিজৰ্ট বনাম। 5 লাখ টকাটো তাক দি আহিবা। 5 লাখ? তুমিতো মোক 3 লাখ বুলিহে কৈছিলা। কম পইচা দিলে সি ঘৰ এৰি নাযাব। তাৰ বাপেকেও এৰি যাব লাগিব। ৰাতিয়ে নোহোৱা কৰি পেলাম মই তাক। মই যি কৈছোঁ তাকে শুনিবা নে মই কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব? হ'ব হ'ব, কিন্তু মোৰ হাতত ইমান কেছ নাই। তেনেহ'লে কালি বেংকৰ পৰা উলিয়াই আনিবা। আৰু শুনা, বৌক ৰুটি বনাবলৈ দিয়া। আজি মই ৰুটি মাংস খাম। হ'ব, ৰুটি মাংস মই বনাম। এগিলাচ খোৱা আকৌ, লোৱা। কেনেকুৱা, ভালনে? বহুত ভাল। ক'ত আছে এইখন? আমাৰ কামপুৰতে, পাচনি যা আকৌ। তুমি যাবা নেকি কোৱা? মই লৈ যাম দিয়া, হ'ব? ঠিক আছে, তুমি এতিয়া বাহিৰলৈ যোৱা। অঁ, ঠিক আছে। বৌ, বৌ, গেছটো জ্বলাই থোৱা বহুত আছে। বৌ, কাম কৰোঁতে অলপমান সচেতন হ'বা। গেছটো এনেকৈ জ্বলাই থৈ তাত একো নতলাকৈ আহিছে যে। পাহৰি থাকিলোঁ, কিবা এটা ভাবি আছিলোঁ। প্ৰকাশ দাৰ কথা? মোৰ জীৱনৰ কথা। কি আছিলোঁ, কি হ'লোঁ। সুখী নহয় তুমি বৌ?
তুমি সুখীনে? সুখী হ'ম মই কেতিয়া? খুব সোনকালে। বৌ এওঁ বোলে ৰুটি মাংস খায়, তুমি মা মছলাখিনি ৰেডি কৰা আৰু আলু পিঁয়াজখিনিও ৰেডি কৰা। মই খাউতকৈ গৈ মাংসটো লৈ আহোঁ দেই। বৌ খং উঠিছে তোমাৰ? খং কাৰ ওপৰত কৰিম? কৰিনো পাম কি? কেৱল মোৰ দায়িত্বখিনি যেতিয়ালৈকে যিমান পাৰোঁ কৰি যাম, নোৱাৰিলে আঁতৰি যাম। মনৰ পৰা সাও দিলেও মোৰ কোনো আপত্তি নাই বৌ। মই যি কৰিছোঁ কৰিমেই। এইটো ঘৰতে গোটেই জীৱন থাকিম বুলি কৈছিলি বৈষ্ণৱী। তই আছিলি নে সেইজনী? কি গাইছিলি? তই ৰজা, মই ৰাণী। অঁ, ৰজা মই, ৰাণীয়ে জুইত দলিয়াই পেলোৱা ৰজা। মই তই জ্বলোৱা জুইত পৰিছোঁ, সেইটো জাননে বৈষ্ণৱী? গা পুৰিলে গুণ পালিহেঁতেন, মন পুৰাৰ গুণ কেনেকৈ পাবি? তোৰ ভাল পোৱাটো স্বাৰ্থহে আছিলে। ব্যৱহাৰ কৰিলি কিয় মোক? কিয়? এইটো ঘৰত তই ৰিজৰ্ট বনাবি, মোৰ চিতা য'ত জ্বলিব তাৰ ওপৰত বনা। টকাগত তাৰ ব্যৱস্থা কৰি আছো মই। ৰজা য'ত মৰিছিলে তাত কেনেকৈ ৰাণীয়ে কাৰেং সাজে মোৰ চাওঁ। আজি তোৰ ভালৰ বাবে এগছি চাকি দিম চন্দ্ৰ। ভগৱানে তোক গোটেই জীৱন সুখী কৰি ৰাখক। মৰমৰ অভাৱ তই যেন কোনোদিনেই নাপাৱ। কাৰ বাবে মৰ তই? হা? কাৰ বাবে মৰ? মইনাৰ বাবে? তাইৰ দৰে এজনী ছোৱালীৰ বাবে মৰি তই কি প্ৰমাণ কৰিব খুজিছ? তাই শুদ্ধ আছিল, তই ভুল। তাইক ভুল বুলি প্ৰমাণ কৰিবলৈ জীয়াই থাক। তাইৰ সন্মুখত আন কাৰোবাৰ লগত সুখী হৈ দেখুৱাই তাইৰ ওপৰত প্ৰতিশোধ ল। নিজে মৰি তাইক জীয়াই থাকিবলৈ নিদিবি। নাকান্দিবি বুলি নকওঁ, কান হেঁপাহ পলুৱাই কান, কিন্তু আজি শেষবাৰৰ বাবে কান্দিছো বুলি ধৰি কান। আজিৰ পৰা যদি তই কান্দ নহয়, মই কিন্তু
মাৰ শ্ৰাদ্ধ পাতিলি। আজি বৈষ্ণৱীৰ লগত সম্পৰ্কৰ শ্ৰাদ্ধ পাতিছো বুলি ভাব। स्वस्ति न इंद्र इत्यादि ओम स्वस्ति ओम स्वस्ति ओम स्वस्ति इतः पार्वण विधि श्राद्ध कर्म सिद्धमस्त ओम स्वस्ति ओम स्वस्ति ओम स्वस्ति। চন্দ্ৰৰ যিমান বেয়া আছে সকলো নোহোৱা কৰি দিয়া প্ৰভু, সকলো নোহোৱা কৰি দিয়া। সকলোবোৰ কথা বাদ দে, বিকাশ সলনি হোৱাটো মই সহ্য কৰিব পৰা নাই দেই। সহ্য কৰিব নোৱাৰিলে কি কৰিবি? তাক উলিয়াই নিবি। কিবা এটাতো কৰি আনিব লাগিব। সি আহিব জানো? আহিব লাগিব। ভাল বেয়া সকলো সময়তে তাৰ লগত আমি চাৰ দুদৰ আছিলোঁ। এতিয়া এনেকৈ এভইড কৰিলে নহ'ব নহয়। তাৰ ওচৰলৈ আকৌ লাজ পাবলৈ যাবি নেকি? লাজ দিব নেকি? অঁ, 10টো মত দিব। সেই দেৱালীৰ দিনা যাওঁতে সি কি কৈছিল? যি হৈছে বৈষ্ণৱীৰ কাৰণে হৈছে। তাই তাক কিবা যাদু কৰিছে, বুজিছ? বৈষ্ণৱীকে মাৰি পেলাও নেকি? তোৰ বেইন বেয়া হৈছে। যি কৰ কৰি থাক, মই এইবোৰত নাই। কিন্তু ঐ, এনেকৈ দোষী নাথাকে ভয়াতুৰ চাল্লা। মই কিন্তু বিকাশক সলনি হ'ব নিদিওঁ। লাগিলে যি কৰিব লাগে তাকে কৰিম। ঘৰত কোন আছে? বাহিৰলৈ ওলাই আহ। আৰু কিমানক মাৰিবি? দেতি 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 আকৌ ভিতৰলৈ আহ। কি খোৱাবি? কাৰ শ্ৰাদ্ধৰ ভোজ? তোৰ, মোৰ নে চন্দৰ? আপুনি ভিতৰলৈ আহকচোন। ধু পেলাবলৈও নাহিম বুলি ভাবিছিলোঁ এইখন ঘৰলৈ, কিন্তু আহিবলৈ বাধ্য হ'লো। চন্দ্ৰৰ ঘৰ মাটি কিনিবি তই? ৰিজৰ্ট সাজিবি? মৌজাদাৰৰ ঘৰৰ বোৱাৰী, পইচাৰ দিমাকিটো আহিবি। কিন্তু মইনা, নাভাবিবি সদায় বৰষুণ দিলে তোৰ গাত পানীহে পৰিব। শিল বৰষুণো কেতিয়াবা পৰিব পাৰে। সি তোৰতো আটাইতকৈ ভাল বন্ধু আছিলে। তাৰ লগত বিয়া হ'বলৈ তই মোৰ লগত কাজিয়াও কৰিছিলি। এতিয়া তাক বেঘৰ কৰিবলৈ সিদ্ধান্ত ল'বলৈ তোৰ অলপো লাজ নালাগিল? মই তোক অনুৰোধ কৰিবলৈ অহা নাই। মৌজাদাৰৰ ঘৰৰ বোৱাৰীৰ কাণত এটা কথা ভালকৈ সুমুৱাই দিবলৈ আহিছোঁ। মৌজাদাৰনী, চন্দ্ৰৰ মাকে কিমান পইচা লৈছিলে মোক ক'ব। কিডনী বিক্ৰী কৰি হ'লেও মই দিম। কিন্তু চন্দ্ৰৰ ঘৰৰ মাটিৰ এটা চপৰাটো আপোনালোকৰ হাত পৰিবলৈ নিদিওঁ। মোৰ মৰি যোৱা ছোৱালীজনীৰ শপত। তুমি
চন্দ্ৰৰ মাটিখিনি ল'ব খুজিছা বৈষ্ণৱী? ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰিছা? স্বাৰ্থপৰ আৰু বহুত কিবা কিবি হওঁ মই। মই যাওঁগৈ মা। কিমান যুঁজিম আৰু? শত্ৰুৰ সৈতে যুঁজিবলৈ ভাল। তাইতো মোৰ নিজৰ আছিল, তাইৰ সৈতে কেনেকৈ যুঁজিম? তাই কষ্ট পালে ময়োতো কষ্ট পাওঁ। লৈ লওক তাই আমাৰ ঘৰ, শ্মশান বনাই ঘৰ সাজে, যি কৰে কৰক। মই মাথো তোৰ ল'ৰা হৈ ঘৰখন বচাব নোৱাৰিলোঁ। তই মোক ক্ষমা কৰি দিবি মা। যাবলৈ ওলালি নেকি? চা চন্দ্ৰ, কামবোৰ যদি বুজাবুজিৰে হয় হুলস্থুল নহয়তো। এইখিনি ল। 3.5 লাখ কৈছিলে বৈষ্ণৱে, মই 5 লাখ দিছোঁ। ভালদৰে গৈ বাহিৰত কামত লাগিবি, কিন্তু গাঁৱলৈ ঘূৰি অহাৰ কথা এবাৰ নাভাবিবি। কলৈ যাওঁ? দেউতা আপুনি? সম্বন্ধ তোৰ মইনাৰ লগতহে, মোৰ বাবে কিন্তু তই কাঠত লগা ঘূণেই। টকাখিনি ঘূৰাই দে চন্দ্ৰ। বৈষ্ণৱে দিবলৈ কৈছিলে। ওলা, চাবি দে। চাবি দে। কিন্তু ওলাবলৈ কৈছিল না তোক? ওলা। চন্দ্ৰ কলৈকো নাযায়। ককায়েৰে ভুৱনৰ হাতৰে যিমান টকা দিছিলে এই মাটিখিনি কিনিবলৈ, মোক হিচাপ দিবি, ঘূৰাই দিম। ই কিন্তু ইয়াতে থাকিব। নাভাবিবি ইয়াৰ কোনো নাই, তাৰ বাপেক আছো মই। যা। পলাবি তই, পলাবি। এইটোৰ ভয়ত পলাবি নে মইনাৰ পৰা পলাবি? নোৱাৰ পলাব। ইয়াতে থাকিম, তয়ো ময়ো। চাম কিমান সুখী হয় তাই। তই মোক বাপেৰ বুলি ভাব নহয়? দে আহ। কি খোৱাবি? কাৰ শ্ৰাদ্ধৰ ভোজ? তোৰ, মোৰ নে চন্দৰ? আপুনি মৌজাদাৰৰ ঘৰৰ বোৱাৰী, পইচাৰ ডিমাকিটো আহিবই। কিন্তু মইনা, নাভাবিবি সদায় বৰষুণ দিলে তোৰ গাত পানীহে পৰিব। শিল বৰষুণো কেতিয়াবা পৰিব পাৰে। মৌজাদাৰণী, চন্দ্ৰৰ মাকে কিমান পইচা লৈছিলে মোক ক'ব। কিডনী বিক্ৰী কৰি হ'লেও মই দিম। কিন্তু চন্দ্ৰৰ ঘৰৰ মাটিৰ এটা চপৰাটো আপোনালোকৰ হাত পৰিবলৈ নিদিওঁ। মোৰ মৰি যোৱা ছোৱালীজনীৰ শপত। কিয় কান্দিছোঁ মই? মইতো জানিছিলোঁৱে যে এনেকুৱা হ'ব। তেন্তে মই এইখন ঘৰলৈ কান্দিবলৈ অহা নাই, কন্দুৱাবলৈ আহিছোঁ। তোমাৰ কাৰণে তাৰ ওচৰলৈ মই গৈছিলোঁ, সি টকা নল'লে। জোৰ কৰি দিব নোৱাৰিলা কিয়? দিছিলোঁ, দেউতা পালেগৈ, টকা ল'বলৈ নিদিলে। সি ঘৰো নেৰে। দেউতা নোহোৱা হ'লে নহয়, বেলেগ ব্যৱস্থা কৰিলোহেঁতেন। এবাৰ হাত লগাই চাবাচোন। বৈষ্ণৱী, দেতিয়ে যদি তোমাৰ কাৰণে অলপো কষ্ট পায় নহয়,
মই এইখন ঘৰ এৰি যাবলৈ 5 মিনিটো নৰখোঁ। না তুমি মোক এটা কথা কোৱাচোন, তুমি মোক প্ৰতিটো কথাতে এনেকুৱা ব্যৱহাৰ কিয় কৰা? মই কিবা এটা কৰিম নহয়। বাৰু সেইবিলাক বাদ দিয়া, সন্ধিয়া ওলাই যাবা? নাযাওঁ, চাংগুচা। প্ৰকাশ ৰঞ্জন বৰকটকী। হয়, মই গীতাৰ্থ বৰা, এছিষ্টেণ্ট জেইলৰ। মই যোৱাকালি জইন কৰিছোঁ। কংগ্ৰেচুলেশ্যন। থেংক ইউ। মোক মকবুলে আপোনাক অকণমান চাবলৈ কৈছে। মকবুলে? হয়, তেওঁ আপোনাক খুব ভাল পায়। তেওঁৰ মই কথাতেই গম পাইছোঁ। হ'ব, মই চাম, খালি মোকো অকণমান চালেই হ'ল আৰু। চিন্তা নকৰিব, যদি কিবা আপোনাৰ প্ৰয়োজন হয় ডাইৰেক্ট মকবুলক ক'ব। সি মোৰ ভাইটিক কোৱাৰ লগে লগে নিজেই গৈ আপোনাৰ ঘৰত দি থৈ আহিবগৈ। হ'ব, আৰু যদি ইয়াত কিবা অসুবিধা পায়, কিবা প্ৰব্লেম পায়, মোক জনাব, মই সকলো ঠিক কৰি দিম। ঠিক আছে, হ'ব। আহোঁ। বাৰু। নিউ কামাৰ নেকি? মানে প্ৰথম দেখিলোঁ কাৰণে ক'লোঁ। মই আকৌ এইখন জেলৰ ভাৰী পুৰণি মানুহ। সকলোৱে জানে মোক, নাম বাবলা। মুখখন অলপ কমকৈ চলাবি মোৰ আগত, নহ'লে হাত ভৰি নচলা হৈ যাব। আহিয়ে এইটোৰ দৰে গৰীবৰ তেজ খোৱা মানুহৰ লগত মিত্ৰালি কৰোঁতেই গম পাইছোঁ, হাত ভৰি ভাগিব। কাক এনেকৈ কথা কৈছ? তই ভাবি চাইছ মই কোন? জেলৰ ভিতৰতে কিয় মৰিব খুজিছ? জীয়াই আছ, জীয়াই থাক। শিয়াল কাৰোবাৰ বন্ধু হোৱা দেখিছ? আজি তোৰ পৰা টকা পাম বুলি ভাবি তোৰ সৈতে ভাল হৈছে। কাইলৈ মোৰ পৰা তোতকৈ বেছি টকা পাম বুলি যেতিয়া গম পাব নহয়, নিঘূৰ পেলাই তইতো আপুনি হ'ব। সকলো বিক্ৰী হৈ মৌজাও, তোৰ মৌজাও হ'ব। খেৰখিনি কি কৰ? অহা সপ্তাহত গৰু আনিম, খেৰখিনি থাকক। মই তোৰ মাটি আৰু মোৰ বিক্ৰী নকৰা খেতি মাটিত খেতি কৰিম। ধান তোকেই দিম। লাগিব। যুঁজিবলৈ হ'লে খাবলৈ খেতি লাগিব। তই সেইবোৰ চিন্তা নকৰিবি। তই ওলাগৈ, মই তোক এঠাইলৈ লৈ যাম। তোক মই কাম এটাত সোমোৱাই দিয়াৰ কথা ভাবিছোঁ কামপুৰতে। দিনত তোৰ কাম নাই, সন্ধ্যাৰ পৰা 11টা মানলৈকে ডিউটি কৰিব লাগিব। ৰেষ্টুৰেণ্ট এখনত টকা 5,000 দিব। পাৰিবি নহয়? মই টাউনত কাম এটা চাই দিব পাৰোঁ, কিন্তু তাই থকা ঠাইত হাঁহি হাঁহি কাম কৰি দেখুওৱা। বাকী জাহ্নৱীৰ মাকৰ সৈতে কথা পাতি বিয়াখন ঠিক কৰাৰ দায়িত্ব মোৰ। যা ওলাগৈ। ভাবি বহুত সময় খৰচ কৰিলি আৰু নাভাবিবি। যা, তাইৰ সন্মুখত ভাওনা পাতিম। তই ৰাম কৰিবি। সীতা ভাৱৰীয়া মই বিচাৰি উলিয়াম। তাৰ মানে তই তাইক জিকিবলৈ দিবি? তই যিমানে ভাগি পৰিবি তাই সিমানে জিকিব। ভাওনাৰ চব খৰচ মই কৰিম, কিন্তু তোৰ সৈতে সীতাৰ ভাও বেলেগক দিহে দেখুৱাম। যা ওলাই আগে। বাপ ক'ত আছে? ভাওনাৰ যুঁজা কৰক, খৰচ মই দিম, কিন্তু নাট সীতা উদ্ধাৰেই হ'ব লাগিব। হ'ব। তই ইয়াত অকলে অকলে ভেবেকা লাগি বহি কি কৰি আছ? ইয়াত ইয়াত নবহি ক'ত বহিম?
মাথা বেয়া হৈ আছে এনে যা তা প্ৰশ্ন কৰি নাথাকবে বিকাশে তোক বেয়াকৈ ক'লে নেকি বেয়াকে ক'বলৈ মাতিলে ওলাই আহিব লাগিব নহয় সেইজনৰ লগত ভিতৰতে সোমাই আছে মাতিলেও নাহে সেইকাৰণেতো তোক যাবলৈ মানা কৰিছিলোঁ বৰবাদ কৰি দিব পৰা ক্ষমতা মোৰ আছে কাম নাই আৰু বাদ দে এতিয়া সি বিয়া পাতিলে নহয় মানুহ সলনি হ'বই আৰু মই সলনি হ'ব নিদিওঁ কি কৰোঁ তই চাই থাক কাইলৈৰ পৰা বস্তুৰ লগত বিকাশ নাথাকে লিখি ল কি কৰিবি কৰিম কিবা এটা ঠিক আছে হ'ব বৈষ্ণৱী কি কৰি আছা এনেকে নহ'লে কি নাচি থাকিব লাগে তুমি এনেকে পটককে কাটটো কিয় মাৰি দিয়া তুমি দেখোন যি বিচাৰিছা মই তাকেই দিছো তথাপিও কিয় প্ৰত্যেকটো বস্তুৰ কাৰণে বৌৰ আগত হাত পাতিব লাগে যি বিচাৰিছোঁ তাকে কৰিছোঁ বুলি ক'ব আহে বৌক নুখুজিবা ডাইৰেক্ট লৈ ল'বা নোখোজাকৈ কেনেকৈ ডাইৰেক্ট লওঁ বাকচ ৱাৰ্ড্ৰবৰ চাবি চব বৌৰ হাততে থাকে এটা কাম কৰোঁ নহ'লে কাইলৈ মই ঘৰলৈকে যাওঁ ঘৰলৈ যামগৈ মানে যামগৈ মানে যামগৈ ডেটিক গৈ ক্ষমা খুজিম আৰু ডেটিয়ে মোক ক্ষমাও কৰি দিব তুমি যাব নোৱাৰা কোনে ৰখাব মোক তুমি ৰাখি চোৱাচোন বৈষ্ণৱী শুনাচোন বৌ বৈষ্ণৱীক বুজোৱাচোন 11 তাৰিখে মই বিয়া ঠিক কৰিলো আটাইহঁতকো ক'লো তাই যদি এনেকুৱা কৰে কেনেকৈ হ'ব কোৱাচোন এই চাবিকোচা বৈষ্ণৱীক দি দিয়াগৈ এইখন ঘৰৰ দায়িত্বৰ পৰা হাত সাৰিব পাৰিলে মই ভালেই পাওঁ কিন্তু দাদা যেতিয়া জেলৰ পৰা ওলাই আহিব যেতিয়া গম পাব যে বৈষ্ণৱী ওচৰত চাবি আছে তেতিয়া কি হ'ব কোৱাচোন তেওঁক মই বুজাম তুমি চাবিকোচা দি দিয়াগৈ যোৱা দাদা বাবু ওচৰতে আছে নেকি পঢ়ি আছে হ'ব দে মই অহা সপ্তাহত ঘৰলৈ যাম কথা এটা ক'বলগীয়া আছিল তেতিয়াই কথা পাতিমগৈ দে কি এইটো ঘৰৰ গোটেই চাবি তুমি নিজে খুজি আনিলা নে বৌয়ে দিলে খুজি আহিলে মানে মই কলে দিয়ে দিলে নহয় এতিয়া তোমাৰ যি ইচ্ছা তুমি তাকে কৰিব পাৰিবা লোৱা ইয়াত কি মই খুচৰি ফুৰিম কোনটো কোৰ চাবি মই দেখাই দিছো দিয়া এই যে দেখিছা এইটো ডাঙৰটো এইটো গডৰেজৰ চাবি বাৰু সেইবিলাক বাদ দিয়া টকাখিনি ক'ত আছে আছে আনা এতিয়া কাইলৈ একাউণ্টত ভৰাই দিম নালাগে চন্দ্ৰৰ একাউণ্টত ভৰাই দিবা চন্দ্ৰৰ একাউণ্টটো মই নাজানো নহয় মই জানো বৰা অ' দাদা আহক আহক কি খাব কওক খাবলৈ অহা নাই মই চাবলৈহে আহিলোঁ হয় আমাৰ এই কাম ঠিকে কৰি আছে নহয় কৰিছে কৰিছে তাৰ মুখত মানে হাঁহি পোৱা নাই কিবা কাষ্টমাৰে বেয়া পাব লাগি থাকে নাপায় মই তাক বুজাম বাৰু ক'ত আছেনো সি সেইটো তাতে আছে কাম কৰি আছে লাগি আছে তোক এইটো ড্ৰেছত বৰ ভাল লাগিছে অ' কিবা খালি নে নাই আছো না বহি কথাকে পাতো আহ আহা অ' বৰা এই খোৱাৰ কি আছে আনাচোন সোনকালে হোৱা যিটো আছে তাকে আনিবা দিছোঁ ৰ'ব দাদা ঐ মন বেয়া কৰি কাম নকৰিবি ফূৰ্তিৰে কৰ তেতিয়া দেখিবি বেয়া লগা কামবিলাকো ভাল লগা হৈ যায় বুজি পাইছনে মই কি কৈছোঁ ভালকে মন দি কাম কৰিবি খা মোৰ বাবে লোৱা নাই তোৰ বাবে লৈছোঁ খা খাবলৈ কৈছোঁ নাই তোক খা এই ৰেষ্টুৰেণ্টখনৰ দৰে তোৰ জীৱনটো পোহৰ হ'ব লাগিব তই খা মই অলপ বৰাৰ সৈতে কথা পাতোঁ খা তই
অঁ বৰা মালিক আজি নাহে নেকি? মালিক অহা নিৰ্দিষ্ট কোনো সময় নাই দাদা। বাৰু কিমান হ'ল কোৱাচোন? নালাগে দিয়ক, থকচোন নালাগে। লাগিব। কিমান হ'ল কোৱা? 30 টকা দাদা। লোৱা। এইটো বৰ ডাঙৰ পইচা দিলে দাদা, খুচৰাও নাই। একো নহয়, ৰাখি থৈ দিয়া গোটেইটো। কাইলৈকো খাবলৈ দিবা। আৰু শুনা, তাক সদায় খাবলৈ দিবা, যি মন যায়। পইচা মই দিম। আচ্ছা দাদা, সি আচলতে আপোনাৰ হয় কোন? মোৰ ল'ৰা। কেনেকুৱা? বঢ়িয়া ন? এনেকৈ সদায় হাঁহি মাতি কাম কৰিবি। তই এতিয়া কামত লাগ, মই ভাত ৰান্ধি থ'ম। আপুনি এইবোৰ মোক ভাল লগাবৰ বাবে কৰিছে বুলি জানো খুৰা, কিন্তু মই চাগে নোৱাৰিম হাঁহিব খুৰা। কি কৰিব লাগে বুজি পালিতো? আকৌ এবাৰ কচোন। মাথা ফালি দিম তোৰ, এবাৰ ক'লে বুজি নাপাওঁ। শুন, বস্তুনি বৌক গৈ কবি যে চন্দ্ৰবাবা সেই কপিলপাৰ ঘৰটোত গৈ ৰখি আছে, কিবা কথা আছে বোলে, মাতিছে। হ'ব, পাৰিবিতো? পাৰিম, কিন্তু চন্দ্ৰইটো মাতা নাই। আৰে মোৰ আগত মাতিবলৈ কৈছিলে, তাইৰ সৈতে মোৰ ভাল নহয় যে, সেইকাৰণে যাব পৰা নাই। বেছি খেলি থাকিব নালাগে, পটাপট যা। শুন, এইটো ল, এনজয় কৰিবি, যা। জল্দি ক, জল্দি ক, কি হৈছে জল্দি ক। তই কি কৰিব বিচাৰিছ? তাইক চন্দ্ৰই কেতিয়া মাতিলে? বৈষ্ণৱীক বলকাৰণে চন্দ্ৰই কেতিয়া কৰিছিলে? তথাপিতো সি জেল খালে। এতিয়া বৈষ্ণৱীৰ মাৰ্ডাৰ কেছত চন্দ্ৰই জেল খাব। তই বৈষ্ণৱীক তাৰমানে বেহুচ কৰি কপিলিত পেলাই দিম। সুদ বেছি আছে, কাৰ বডি কোনেও পাত্তাই নাপাব। চন্দ্ৰ কেনেকৈ ফচিব? পোৱালীয়ে চন্দ্ৰৰ নাম লৈ বস্তু মাতিব গৈছিলে নাই? তোৰ মাথা কিন্তু আজিকালি বিকাশতকৈ আগত দৌৰা হৈছে দেই। বৌ, অ' বৈষ্ণৱী বৌ, বৈষ্ণৱী বৌ, কোৱাচোন। চন্দ্ৰদাই আপোনাক মাতিছিলে। চন্দ্ৰ? কপিলী পাৰত চন্দ্ৰদাই বনোৱা ঘৰটোৰ ওচৰতে সি ৰৈ আছে। কিবা জৰুৰী কথা আছে, আহক। জৰুৰী কথা? বৌ, বৈষ্ণৱী ক'লে গৈছে? বৌ, বৈষ্ণৱী ক'লে গৈছে? নাজানো মই। কি নাজানো, সঁচা কথা ক'লে গৈছে? অলপ আগতে যোগেনৰ পুতেকে আহি চন্দ্ৰই মাতিছে বুলি কৈ কপিলী পাৰলৈ লৈ গৈছে। চন্দ্ৰই মাতিছে? সি কিয় মাতিছে? তাই মোৰ এতিয়া ৱাইফ। মোৰ ৱাইফৰ লগত তাৰ কি সম্পৰ্ক আছে? চন্দ্ৰক আজি মই নেৰো, বহুত হ'ল। ভাইটি, বৈষ্ণৱী জোৰ কৰি নিয়া নাই, তাই নিজে গৈছে। বৈষ্ণৱী ক'ত? এক্টিং নকৰিবি। বৈষ্ণৱী কিয় মাতিছিলি সেইটো ক। বৈষ্ণৱী, মাৰৰ খবত খাই কচোন। তই যদি মতা নাই, তোৰ নাম লৈ কোনে মাতিছিলে তাইক? মই ইয়ালৈ কিয় আহিলো? তাইতো কপিলী পাৰলৈহে গৈছে। এই যোনে কামটো কৰিছে নহয়, মই সুদাই নেৰো, কিন্তু মাৰি পেলাম। চন্দ্ৰই মোক তাৰ লগত যাবলৈ জোৰ দিব, কিন্তু মই দুৰ্বল হ'ব নোৱাৰোঁ। মই অলপ দুৰ্বল হ'লেই সি সকলো গম পাই যাব।
চন্দ্ৰক মই বেয়া পোৱাব লাগিব, বেয়াকৈ ক'ম তাক। সি কষ্ট পাব, পাওক। আজি এই কষ্টখিনিৰ বাবে তাৰ জীৱনটো ভাল হ'ব। চন্দ্ৰ, চন্দ্ৰ, ক'ত আছ তই? তোৰ লগত মোৰ এতিয়া কোনো ধৰণৰ সম্পৰ্ক নাই। মোৰ সকলো এতিয়া বিকাশ। ধৰি ল মই তোৰ লগত বিয়া হলো, কি দিব পাৰিলিহেঁতেন তই মোক? আলু পিটিকা ভাত খোৱালিহেঁতেন। বিকাশে এতিয়া মই যি খোজো তাকেই দিব পাৰিছে। একোৰে অভাৱ নাই এতিয়া মোৰ। চন্দ্ৰ, ক'ত আছ তই? চন্দ্ৰ, তই তোৰ অভাৱ নোহোৱা কৰিব গৈ তই আমাৰ পৰা বিকাশক কাহিলি। তই মৰিবই লাগিব। তই অহাৰ পৰা বিকাশ সলনি হৈছে, আমাক গুৰুত্ব দিয়া হৈছে, আৰু সি গুৰুত্ব নিলে আমি টকা ক'ৰ পৰা পাম? চলিম কেনেকৈ? তই মৰিব লাগিব। চলি তই তোক আজি মাৰিয়ে পেলাম, তোক আজি মাৰিয়ে পেলাম, মাৰিয়ে পেলাম। বল তোক বল। এইটোৱে ছাৰ চুগাৰ মিলৰ এৰিয়া। আচ্ছা, আমি দিনত অহাতকৈ ছাৰ ৰাতি আহিব লাগে। ৰাতি আহিব লাগিব এদিন। বিৰাট চুৰ হৈছে, গোটেই মেচিন চেচিন মানে এফালৰ পৰা ধ্বংস কৰি গৈছে। কুকুৰা চালা হাৰামি। এইবিলাক কি হৈছে ছাৰ? বৈষ্ণৱিক মাৰো, হা? বৈষ্ণৱিক মাৰো। কি কৰিছা?
কি হৈছে বিকাশ ৰঞ্জন বৰকটকী কিয় কৰিলে এইটো কাম? কিয় ক'ম আপোনাক মই? আপুনি কোন? অ'ৰা কি কথা কৈ আছা এই ড্ৰেছযোৰ দেখি চিনি পোৱা নাই? এখেত আমাৰ ছাৰ নতুনকৈ আহিছে। বিক্ৰমজিৎ হাজৰিকা, স্বভাৱত ঠাণ্ডা, ভিতৰখন কিন্তু নামটোৰ সৈতে একেই। কিয় মাৰিলে? এই মোৰ পত্নীক মাৰিবলৈ চেষ্টা কৰিছিলে। অহ বৈষ্ণৱী, মই যাব লাগিব, পিছত লগ পাম। ৰ এৰক প্লিজ, তাই তাত অকলে ৰৈ আছে। ফুকনে আনিবগৈ তাইক। তই থানলে ব'ল। হাত দুইটাই ভাঙিল নে এটা? এটা। ইটোও ভাঙি নিদিলি কিয়? কেছ এটাই হ'লহেঁতেন। ছাৰ কমা কি কৈছে? ধেমালি কৰিছোঁ। বলক। হ'ব ছাৰ। দা এম্বুলেঞ্চত তাক উঠাই আনিব। অঁ ঠিক আছে। মাজনী সাৰ পালা? অঁ দাদা, মই ইয়ালৈ কেনেকৈ আহিলোঁ? টেনশ্যন ল'বলগীয়া একো নাই। ডক্টৰে এখন প্ৰেছক্ৰিপশ্যন দিছে, ঔষধ খাবা, ভাল পাবা। কিন্তু মই ইয়াত কেনেকৈ? মুখেৰে মাতিব নোৱাৰা ভাইটি এজনে লৈ আহিছিল। অলপ আগত ইয়াতে আছিল, কেনিবা গ'ল। তুমি এইখন লোৱাচোন, মই তাক চাংগৈ। ভাইটি, মুখেৰে মাতিব নোৱাৰা ল'ৰা? চন্দ্ৰ আহিছিল নেকি? ক'লে আনিছে মোক? নাম আপোনাক কি সুধিছোঁ, ক'লে আনিছে মোক? নামটো পঢ়। বৰ্ডৰ নামটো লিখি দিলে কামপুৰ থানা হৈ নাযায়। কামপুৰ থানা আমাৰ মাটিত আছে। সেইটো গানটো সলাই দিলোঁ। ব'ল। নাম অচি চন্দ্ৰজিতৰ সৈতে মিলি বহুত দিন মাটি ভাড়া ল'লি। লৈ আহ। এতিয়াৰ পৰা আৰু সেইবোৰ নহ'ব। এতিয়াৰ পৰা চৰকাৰী নিজৰ ঘৰত নিজৰ থানা। অচিও সলনি হ'ল, থানাও সলনি হ'ল। এক কথাত ক'বলৈ গ'লে এইখন থানাত তোৰ ৰামো নাই আৰু এইখনত যুদ্ধও নহয়। আপুনি বাহিৰত ৰখ। বুজিছতো? সেইবিলাককে বুজাম। দাদাই থানাৰ নামত মাটি ভাড়া লৈছিলে। ৰিচিপ্ট দেখালে বিশ্বাস কৰিবি? দাদাইতো মোক কোনদিন কোৱা নাছিলে এইটো কথা? কিমান ভাড়া লৈছিলে? 15,000 মাহে। 15,000? চা, তোৰ এতিয়া হিষ্ট্ৰীৰ ক্লাছ খতম, বেলেগ ক্লাছ হ'ব এতিয়া। হা কি? হয়, কোনোবা নন্দন বুলি ল'ৰা এজন আছিলে, তাক আপোনাৰ ভায়েকে পিটি পিটি হাত ভৰি ভাঙি দিলে। মিছা কথা। নন্দন তাৰ লগৰ ল'ৰা, দুয়োটা একেলগেই থাকে। লগৰ ল'ৰা বুলি ময়ো শুনিছোঁ, কিন্তু আপোনাৰ ভাই বোৱাৰীক মাৰিবলৈ চেষ্টা কৰাৰ কাৰণে খং উঠি পেলাই সি এটেক কৰিলে। এক মিনিট। কি বুলি ক'লে আপুনি? খং উঠি মাৰিছে? নহয়, তাৰ আগতে কি বুলি ক'লে? তাৰ আগত মানে বেলেগ কি কৈছিলোঁ, আপোনাৰ ভাই বোৱাৰীৰ ওপৰত এটেক কৰাৰ কাৰণে আপোনাৰ ভায়েকে এটেক কৰিছে। পাগল হৈছে। পাগল হৈছে আপুনি। আৰে মোৰ ভায়ে বিয়াই পতা নাই, ভাই বোৱাৰী ক'ৰ পৰা আহিব? কি হ'ল আপুনি হাঁহিছে যে? ভুলটো মোৰেই। আপুনি এইটো খবৰ মই জানে বুলি ভাবিছিলোঁ। দেৱালীৰ আগদিনা আপোনাৰ ভায়েকে ছোৱালী আনি ঘৰ সোমাইছে। মিছা কথা চব এইবিলাক। হ'ব পাৰে মিছা কথা, মোক মকবুলে ক'লে। মকবুলে কৈছে? বিকাশক বোলে নতুন অচিজনে এৰেষ্ট কৰিছে। মকবুলে সুধিছিলে কথা পাতিব নেকি বুলি। আপুনি এটা কাম কৰক, নন্দনৰ ককায়েকৰ সৈতে কথা পাতিবলৈ কওক। 5,000 টকা দিলেই সিহঁতে কেছটো উঠাই ল'ব। হ'ব, ঠিক আছে, আহিছোঁ। ভাইটিয়ে ছোৱালী আনি ঘৰ সোমোৱালেহি। কোন ছোৱালী? ভাইটিয়ে ছোৱালী আনি ঘৰ সোমোৱাইছেহি। কোন ছোৱালী?
মগজু ঘূৰিছে। কাৰ? মোৰ নে অসুৰৰ? তোৰ ভায়েৰে কাক বিয়া পাতিলে জানিবলৈ মন যোৱা নাই? কাক? 1000 টকা দে। আজব বছ কওক। গাটো বিষাইছেও, ব'ল মালিচ দিবি। ইয়াতে দিওঁনে? দে ইয়াতে দে। মই তোৰ পৰা কিবা এটা জানিবলৈ তোক পইচা দিছিলোঁ। ক, কোন ছোৱালী? এতিয়া মোৰ ক'বলৈ মন যোৱা নাই, কাইলৈ ক'ম। মই কোন তই এতিয়াও জনা নাই, কিন্তু ভালে ভালে ক, কোন ছোৱালী, কি কথা? এইখন তোৰ মৌজা নহয়ও মৌজাদাৰ। ভালে ভালে যা, নহ'লে মোচৰ পাক ৰাতিৰ ভিতৰত চিধা কৰাই দিম। যাক না বে, বছৰ গাঁৱৰ মানুহৰ সময়ত জেং নকৰিব। এই অলপ সাৱধান হ'বা। মানুহক বিশ্বাস কৰি আগতেও তুমি ঠগ খাই থৈছা। মই জানো তুমি বিকাশলৈ কিয় বিয়া হৈছা, তাক কষ্ট দিবলৈ নহয় জানো? কিন্তু তাক কষ্ট দিবলৈ গৈ তুমি নিজে কিমান কষ্টৰ সন্মুখীন হ'বা সেই কথা ভাবি চোৱা নাই নহয় জানো? নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে চিন্তা নকৰিবা। কষ্ট তোমাৰ নিজৰ মানুহখিনিয়েহে পাব। দেউতাৰে তোমাক আগতে তেনেকৈ কথা কৈছিল জানো? কিন্তু এতিয়া কৈছে কিয়? কাৰণ তোমাৰ দেউতাৰাই বহুত বেছি কষ্ট পাইছে। আৰু চন্দ্ৰ, ইমানখিনি হোৱাৰ পিছতো তোমাক কপিলীৰ পাৰৰ পৰা কোলাত দাঙি নি বজাৰলৈ আনি ফাৰ্মাচীত চিকিৎসা কৰাইছে। তাৰ প্ৰতি কি তোমাৰ অলপো দায়িত্ব নাই? এতিয়াও তোমাৰ আৰু বিকাশৰ নিয়মমতে বিয়া হোৱা নাই, সময় পাৰ হৈ যোৱা নাই বৈষ্ণৱী। এইটো ঘৰৰ পৰা ওলাবলৈ বাধ্য হওঁ বুলি আপুনি মোক ব্লেকমেইল কৰি আঁতৰাব খুজিছে নেকি বৌ? লাভ নহ'ব, মই ইয়াৰ পৰা কলৈকো নাযাওঁ। গোজপুতি বহি লোৱা বুলি যে কয়, সেইটোৱে ভাবিব পাৰে আপুনি। থেংকছ। মই জানো বৈষ্ণৱী, তুমি বাহিৰত যিজনী বৈষ্ণৱী দেখুৱাবলৈ চেষ্টা কৰি আছা সেইজনী তুমি নহয়। পানী অলপ মোকো লাগে। নিজেই লৈ ল'ব লাগে ইমান পিয়াহ লাগিলে। ৰজাই নিজে একো নকৰে, ৰজাই মাথো বাহ বাহ লয়। ৰজা আৰু তই এবাৰ এই কুঁৱা এটাত নিজৰ মুখখন চাবিচোন পানীবোৰত। শিয়াল বাঘ যে কেতিয়া হ'ব নোৱাৰে বুজি পাই যাবি। মুচ বেকাকৈ ৰখালেও বাঘ নহয়। চাই আছো তোক, ইয়াতে নোহোৱা কৰি পেলাম। মই ধূলি, ক'ৰ পৰা নোহোৱা কৰিবি? নোৱাৰিবি। কষ্টটো সুদৰ টকা যোৱা যোৱা যেন লাগিব। ভাল বাপেৰৰ পাল্লাত পৰা নাই যে, সেইবাবে উৰিছ।
ধৈৰ্য ধৰ যদি কেনেবাকে মই ইয়াত 10টা দিন থাকি যাওঁ নহয় দেখুৱাই দিম মৌজা অকলে মই কেৱল মৌজাত নহয় জেলতো চলাব পাৰোঁ গতিকে বাচি থাক কি হ'ল তই মোৰ লগত ফেপেৰি পাতিবি তোক আজিয়ে মই বাবলা পেলাম কালকুঠলৈ যাব লাগিব কিন্তু এনেকৈ উৎপাত কৰি থাকিলে মইনো কি কৰিলোঁ মইতো এটা কথাও যদি কলি নহয় ডাইৰেক্ট ভৰাই দিমগৈ যা ইয়াৰ পৰা যাবলৈ কৈছোঁ নে নাই পাগলৰ লগত পাগল হৈছে কিয় আপুনি এনেকৈ থাকিলে কিন্তু আপোনাক মই সহায় কৰিব নোৱাৰিম চকুত পৰা কাম নকৰিব নকৰোঁ কিন্তু ছোৱালীজনী কোন নজনালৈকে মই শান্তি নাপাম আজি মকবুলে মোক নামটো কৈছিল ৰ'ব কি আছিলে বৈষ্ণৱ কি বৈষ্ণৱী মোক এনেকৈ বহাই থৈছে কিয় যাবলৈ দিয়ক বৈষ্ণৱী কি হৈছে মই এতিয়ালৈকে একো খবৰ পোৱা নাই তোৰ ঘৈণী গৈ ঘৰ পালেগৈ চিন্তা কৰিব দৰকাৰ নাই ছাৰ মই খবৰ লৈছিলোঁগৈ ডক্টৰে কৈছে সোঁ ভৰিটোত অকণ দুখ পাইছে আৰু বাওঁ হাতটো ভাঙিছে WWF খেলিছিলি নেকি এটা কোবত হাড় ভাঙি দিলি যে আপোনালোক যদি সময়ত গৈ নাপালহেঁতেন নহয় তাক মাৰিয়ে পেলালহেঁতেন মই খুব খং উঠিছে ন তোৰ এই ৰ তোৰ পত্নীৰ নামে বৈষ্ণৱী নহয় জানো হয় আৰু সেইজনী বৈষ্ণৱীকে তই আৰু তোৰ লগৰ দুটাই ৰেপ কৰা নাছিলি ছাৰ ছাৰ বৈষ্ণৱীকটো চন্দ্ৰইহে নহয় ই আৰু ইয়াৰ লগৰ দুটাই পাহৰিছিলো আজি তই পিতাটো তাৰ মাজৰে এটা নাছিল জানো একেজনী বৈষ্ণৱীকে সি এতিয়া মাৰি পেলাব খুজিছে তোৰ খং উঠিছে কিয় হে ছাৰ এই মই কথাবিলাক একোৱে বুজি পোৱা নাই ইয়ে যদি বৈষ্ণৱীক ৰেপ কৰিছে তেতিয়াহ'লে এই বৈষ্ণৱী আকৌ তাৰ লগত কিয় বিয়া আৰে কম্প্ৰমাইজ কিবা এটা প্লেন কৰিয়ে বৈষ্ণৱীয়ে কম্প্ৰমাইজ কৰিছে সেইকাৰণে তাই এতিয়ালৈকে ইয়াৰ এগেইনষ্টত কেছ ফাইল কৰা নাই কেছ ফাইল কৰা হ'লে এনেকুৱা কেছ বনালো হয় তোৰ মই এইবোৰ কথা আপুনি ইমান কেনেকৈ জানে মই আৰু কি জানো লাহে লাহে সকলো বুজিম ফুকন ছাৰ ভৰাই থক ইয়াক হ'ব ছাৰ জামিন নোহোৱালৈকে ইয়াক হিলাহিলি কৰিব জামিনৰ পেপাৰ আনিছিলোঁ মই দেতি তোৰ মইনা মৰি থাকিবলৈ মন গৈছেও মই বিচৰাখিনি কৰিব পাৰিলে তোৰ মইনা নোহোৱা হৈ যাব সঁচাকৈয়ে তোৰ মইনাৰ শ্ৰাদ্ধ পাতিব পাৰিবি তই এবাৰলৈ ভাবিব পাৰিছনে মই এইটো সিদ্ধান্ত কিয় ল'লোঁ ভাবিবিচোন অকলে থাকিলে মোৰ ঠাইত ৰৈ মই নিজৰ কাৰণে একো কৰিবলৈ এইখন ঘৰলৈ অহা নাই বৰকটকীৰ পৰিয়ালক শেষ কৰিবলৈ আহিছোঁ শেষ কৰিহে মৰিম বিকাশে মোক ভাল পায় বুলি মোৰ প্ৰতিটো কথা মনা নাই তাৰ ভয় মই যদি পুলিচৰ আগত তাৰ নাম লৈ লওঁ তাৰ জেল হোৱাটো খাটান ড্ৰাগছৰ কেছতো পৰিব আৰু তেতিয়ালৈকে সি মোক সহ্য কৰিবলৈ বাধ্য হ'ব এইটোৱে মই সুবিধা লওঁ তই মাথো চন্দ্ৰক চাবি দেতি জাহ্নৱীৰ সৈতে তাৰ বিয়াখন পাতি দিবি মোক আৰু একো নালাগে এনেকৈ মোক কিমান বহাই থ'ব হা মোক বোলে দেখোন জামিনৰ পৰা দি গ'ল কিবা ফৰ্মেলিটিজ আছে বোলে ছাৰক আহিব দিয়াচোন এই মনে মনে বহি থাকাচোন নতুন অচি অহাৰ পিছত বেছি উৰিছে ফুকনদা কামপুৰখন আমাৰ পাখি কাটিবলৈ কিন্তু 5 মিনিট অৰা এই তেনেকেনো কিয় কোৱা হে এই ছাৰে যিটো কয় আমি সেইটোহে কৰিম কি হৈছে ফুকনদা কিবা প্ৰব্লেম হৈছে নেকি আৰু কিবা অসুবিধা পাইছে জামিন পেপাৰ দিয়াৰ পিছতো মোক হল যাবলৈ কিয় দিয়া হোৱা নাই সেইটো উত্তৰ লাগে মোক আজিকালি মানে খুব জালিয়াতি হৈ যায় কোৰ্টৰ পেপাৰ পৰ্যন্ত নিজেই গৈ চেক কৰি আহিলোঁ এতিয়া তুমি যাব পাৰিবা যোৱা যোৱা শুনিছোঁ মৌজাদাৰ ৰেফাৰেঞ্চত মৌজাৰ দায়িত্ব তোমাৰ বোলে গতিকে
মৌজাদাৰৰ সেই গহীন গহীন ভাৱটো ৰাখিবা পাতল কামবোৰ কৰি নুফুৰিবা সি মোৰ ৱাইফৰ গাত হাত দিছিলে আকৌ সেইটো কথা নুলিয়াওঁ বাৰু যোৱা এন্ধাৰো হ'ল থৈ আহিব লাগিব নেকি আপোনাক ক'ৰবাত থ'ব লাগিলে মোক ক'ব এইখন মোৰ জেগা ৰাতি 2টা বজাত মই চিন্তা নকৰোঁ আহিছোঁ দিয়ক তই খুব সুখী হৈ থাক চন্দ্ৰ তোৰ পৰা আঁতৰি তোৰ ৰাণী আৰু এতিয়া ৰাণী হৈ থকা নাই নিজৰ লগত হাৰি কেতিয়া মৰিম জনা এজনী বদনামী ছোৱালী মই মৰাৰ পিছত মোৰ নামটো তই মাথো ধুই নেপেলাবি মৰাৰ পাছতো কষ্ট হ'ব মোৰ মিছদা এই নতুন আৰে আপুনি থানাত কিয় নাথাকে আপুনি থানা তোৰ ককাৰৰ কাৰণে গোটেই অসমখন ঘূৰি ফুৰিবলগীয়া হৈছে পুৱা যদি জাগিৰোডত দুপৰীয়া হাউলি ৰাতিলৈ নলবাৰী পিছদিনা আকৌ মঙলদৈ তাৰ পাছদিনাখনি মিছা তাৰ পাছদিনাখনি আকৌ সঁচা সঁচা নহয় চেঁচা ধুবিকা কুত্তা বুলি হিন্দীত এষাৰ কথা আছে যে ককাৰে মোক সেইটো কৰি পেলাইছে সেইটো কিবাকে মই মিলাই আহিছো বা ছাৰ বহুত দিনৰ মূৰত আহিলে হ'ব ইমান চিঞৰিছে কিয় আগতে দেখা নাই নেকি দেখিছো কিন্তু ছাৰ এই এতিয়াও যোৱা নাই নেকি ফুকন দা আমাৰ এই নতুন অচি ছাৰ আহিছে নহয় ছাৰ মাই চেল্ফ বিক্ৰমজিৎ হাজৰিকা আপুনি চন্দ্ৰজিৎ হয় কিন্তু মোক আপুনি কেনেকৈ চিনি পায় এছ পি ছাৰে ফোন কৰিছিল এতিয়াৰ পৰা আপুনি মোৰ তলত থানাত থাকিব বুলি জনাইছে কি কিন্তু মইতো আগতে অচি আছিলো প্লিজ ডন্ট মেন হা আপুনি যিবোৰ কাম কৰিলে তাৰপিছতো চাকৰিটো যে বাচিছে আপোনাৰ সেইটো ডাঙৰ কথা আহি আছে লগ পাম ঘৰত যাব হোৱা নাই মই মানে এতিয়া এই থানাখনত কি এই প্লিজ ডন্ট মেন হা এই খং উঠাৰ কাৰণেহে কৈ দিছো চন্দ্ৰজিৎ দা আপোনালোকৰ থানাখন গ্ৰীণ কালাৰ খুঁটা কেইটা আছে কেইটা দেখিছে কেইটা 1 2 3 4 5 আজিৰ পৰা আপুনি থানাখনৰ 6 নম্বৰ খুঁটাটো হ'ল থিয় হৈ থাকিব পাৰিব আহিছোঁ এই ফুকন লাইনটো কি হ'ল ছাৰ ঠিক কৰ আহিলে তই এডাল জ্বলি অহাটো হ'ব এই মিশ্ৰদা মোক কোনটো এংগুলৰ পৰা খুটা যেন লাগিছে কওকচোন হা নালাগেতো তেনেহ'লে বৈষ্ণৱী বৈষ্ণৱী তুমি ঠিকে আছাতো তোমাক আনিলে কোনে গাঁৱৰ মানুহে আনিলে বোলে গম নাপাওঁ মই ন তাৰ হাত ভৰি ভাঙি দিলোঁ মই কিয় কিয় মানে সি তোমাৰ গাত হাত দিছিলে তেনেহ'লে তুমিও নিজৰ হাত ভৰি ভাঙিব লাগে তুমিওতো হাত দিছিলা এসময়ত বৈষ্ণৱী সেইটো অতীত আছিল বৈষ্ণৱী পাহৰি যোৱা পাহৰিম মোৰ টোপনি ধৰিছে মই শুম মোৰো গাটো অত্যন্ত বেয়া লাগিছে থানাত ইমান সময় মই কেনেকৈ আছিলোঁ অকল মই জানো এইখিনি সময় থাকোঁতে তোমাৰ গা বেয়া লাগিল চন্দ্ৰই বিনা দুখত 6 মাহ জেল খাটিছিল এতিয়া কেনেকুৱা লাগিছে চন্দ্ৰৰ কথা কিয় উলিয়াব লাগে এতিয়া নুলিয়াও তুমি শুৱাগৈ মই শুম হেৰি মই ইয়াতে শুওঁ নেকি আমাৰ বিয়া ফৰ্মেলি নোহোৱালৈকে একেলগে নুশুওঁ নহ'লে তুমি এটা কাম কৰা তুমি ইয়াতে শুৱা মই ড্ৰয়িং ৰুমত শুওঁ নালাগে দিয়া মই ড্ৰয়িং ৰুমত শুওঁ তুমি ইয়াতে ভাত হ'লে খালি জগাই দিবা মোৰ আকৌ কাইলৈ পুৱাই বহুত কাম আছে টেণ্টৰ মানুহৰ ওচৰত যাব লাগিব নহয় তুমি শুৱা গুড নাইট একেখন বিচনাত শোৱাৰ সুবিধা গোটেই জীৱন নাপাবি বিকাশ নিয়ম মতে মই আমাৰ বিয়াখন পাতিবলৈ কোনো পধ্যেই নিদিওঁ
তই বাহিৰৰ খবৰবোৰ ইমান কেনেকৈ পাওঁ? তই কেনেকৈ পাৱ? মই টকা খেদো এইবিলাকৰ বাবে। ময়ো খেদো। তই ভাবিছ নেকি টকা অকল মৌজাদাৰৰহে আছে? সেই ভাৱটো মনৰ পৰা উলিয়াই পেলা। ইয়াৰ পৰা ওলাই গৈ তই মোৰ ঘৰটো কেতিয়াবা চাবি, তেতিয়া বুজি পাবি তই কি আৰু মই কি। ডকাইতি কৰি টকা গোটাইছে, তাৰ ডেমাগিটো চা। তয়ো ডকাইতি কৰাৰ বাবেই জেললৈ আহিব লগা হোৱা নাই জানো? এইটো জেল আৰু নতুন হ'ল, নহ'লে তই জেলত সোমোৱাৰ পাছতেই তোৰ হাত এঠাইত ভৰি এঠাইত পেলাই থ'লোহেঁতেন। হয় নেকি? বাৰু হ'ব দে, মই তোৰ কথা জেলাৰক ক'ম। কৰিবি হাত এঠাইত ভৰি এঠাইত। ডকাইতি কৰা মানুহৰ অভ্যাসটো বেয়া। ডকাইতি হঠাৎ কৰে, তোকো হঠাৎ মাৰি পেলাম। তোৰ কাৰণেই মোৰ বন্ধুৰ জীৱনটো শেষ হ'ল। তোক কেনেকৈ এৰি দিম? তোৰ বন্ধু কোন? চন্দ্ৰ। চন্দ্ৰ তোৰ কেনেকৈ বন্ধু হ'ল? সি দেখোন গাঁৱৰ বাহিৰেই নহয়। বন্ধু হ'বলৈ গোটেই জীৱন লগ পাই থাকিব নালাগে। অৱশ্যে তোৰ দৰে টকাক বন্ধু বুলি ভবা মানুহে এইবোৰ কথা বুজি নাপাবি। মই জেলৰ পৰা ওলাই তাৰ সৈতে লগ হৈ তোক আৰু তোৰ ভাইৰক মৰাৰ কথা আছিল। এতিয়া যিটো দেখিছোঁ কামটো মই অকলেই কৰিব লাগিব। মই তোৰ লগত ভালকৈ কথা পাতি আছোঁ যে, সেইবাবে মূৰৰ ওপৰত উঠিছ। মোৰ আচল ৰূপটো বেলেগ। যাওঁ দেখুওৱা। ৰূপ দেখাই থাকোঁতেই পেটত চাকু সোমাই যাব, পাত্তাই নাপাবি। এই কি হৈছে এইবোৰ? মোলেনকো কিয় লাজ কৰিব লাগে? আমিতো এতিয়া হাজবেণ্ড ৱাইফ। নক'লে নহয়। কৈ আচলতে ভাল লাগে। কোনোবাই কৈ ভাল পোৱা কথাবোৰ শুনাজনে শুনি বেয়াও পাব পাৰে। বেয়াখিনি ভাল কৰাটো মই ল'ম। গোলাপৰ পাহিবোৰ আঁতৰাই গোলাপৰ কাঁইটত গোলাপৰ গোন্ধ পোৱা নাযায়। আঁতৰা। বৈষ্ণৱী আচলতে মোক ভাল পায় নে নাপায়? পায়। আচলতে খংটোৱে মৰমখিনি দবাই ৰাখিছে। খংটো মই নোহোৱা কৰিম। অ' বৌ, আজি ৰুটি খাম দেই। মই আটাখিনি লাগি দিম বাৰু, তুমি এনে ৰেডি কৰাচোন। চন্দ্ৰ, অ' চন্দ্ৰ, আহ, ৰুটি বনাইছোঁ, খাহি। খা। মালিকে ফোন কৰিছে, তোক ভালেই পাইছে। মাথো মাজে মাজে বোলে গছৰ তলত বহি কিবা ভাবি থাক, সেই স্বভাৱটো আঁতৰাবলৈ কৈছে। বেয়া কথাবোৰ যিমান সোনকালে পাহৰিবি সিমানে শান্তি পাবি। মোলৈ চা, মই জানো তাইৰ কথা ভাবি আছো। লাগিলে মই ইয়ালৈ একেবাৰে থকাকৈ আহি যাম, অন্ততঃ তোৰ আৰু জাহ্নৱীৰ বিয়াখন নোহোৱালৈকে। অকলে থাকিলে শত্ৰুৱে লাই পাব, শত্ৰুক লাই নিদিবি।
অঁ ৰতন ক আজি সন্ধ্যা হ'ব হ'ব অঁ মই চন্দ্ৰকো লৈ যাম দে অঁ হ'ব হ'ব আজি নাটঘৰত নাট মেলিব ৰাইজে তোক লৈ যাবলৈ কৈছে কিয় নকৰিবি বিষ্ণু নাই বাবে ভয় কৰিছ তোৰ বচন মই মাতি দিম ভাওনা তই কৰিবই লাগিব বেলেগ ৰাণী ৰজা হৈ তই দেখুৱাব লাগিব জ্বলি জ্বলি মৰক তাই তাইৰ কথা বেয়াকৈ ক'ব নালাগে কিন্তু তাই কি কৰিলে বাপেকৰ কথা ভাবিলেনে একেবোৰ কথাকে আৰু পাতি নাথাকো শুন সন্ধ্যা ৰেষ্টুৰেণ্টৰ পৰা সোনকালে ওলাই আহিবি মই মালিকক কৈ দিম বাৰু যেতিয়াৰ পৰা ভাও কৰিছোঁ তেতিয়াৰ পৰাই মোৰ সীতা ৰাধা ৰাণী লক্ষী বৈষ্ণৱীয়ে হৈছে কেনেকৈ বেলেগ কাৰোবাক মোৰ ৰাণী বুলি ভাবিম নোৱাৰোঁ শান্তিত কৈ থকা নাই অ' বোপাই এইবোৰ নিজৰ লগত কি এখন যুঁজ কৰি আছোঁ সেয়া কেৱল মইহে জানো ভাইটি কাইলৈ মোক ঘৰত থৈ আহিবাচোন ঘৰত কিয় হ'ব বাবুৱে ৰাতিপুৱাৰ পৰা 3বাৰমান ফোন কৰিলে তাক বোলে লৈ আহিবগৈ লাগে বাবুক মই লৈ আহিমগৈ নালাগে দিয়া মই গৈ কেইদিনমান থাকি আহিমগৈ এই তুমি এতিয়া ঘৰলৈ গ'লে কেনেকৈ হ'ব বাৰু বিয়া 11 তাৰিখে মাজত মাত্ৰ 9টা দিনহে আছে দাদাৰা জেলত থাকোঁতেই তুমি বিয়া পাতিবা জানো দাদা থাকিলে ভাল আছিলে কিন্তু দাদা যে 3 মাহলৈ জামিন নহয় এইটো কথা উকিলে ক'লে আৰু 3 মাহলৈকে যদি এনেকৈ বৈষ্ণৱীক ৰখাই থওঁ বদনাম নহ'ব জানো মই বাবুক গৈ লৈ আহিমগৈ তুমি যাব নালাগে নালাগে দিয়া সি কেইদিনমান তাতে থাকক মই বুজাম তাক ইয়ালৈ আহি যদি নিজৰ ৰুমটোত শুবলৈ নাপায় তেতিয়া অশান্তিহে কৰিব তুমি আমাৰ কথা ভাবি থাকিব নালাগে মাথো বৈষ্ণৱীক কেনেকৈ কষ্ট নোপোৱাকৈ ৰাখিব পাৰি সেইটো চিন্তা কৰা সেইকাৰণেতো আলুগুটি ৰুটি বনাবলৈ লৈছোঁ বৈষ্ণৱে যি কষ্ট পালে আগতে পালে এতিয়া আৰু কষ্ট নাপায় তোমাক কথা এটা সুধো ভাইটি বৈষ্ণৱীক অনাৰ দিনৰ পৰাই সুধিম বুলি ভাবি আছিলোঁ সোধা বৈষ্ণৱীয়ে তোমাৰ এগেইনষ্টত পুলিচ কমপ্লেইন দিব বুলি ভয় খাই তাইক আনিছা নে সঁচা অন্তৰৰ পৰা বিয়া পাতিম বুলি আনিছা ভুল নুবুজিবা মনলৈ অহা কথাটোহে সুধিছোঁ মই অৱশ্যে তোমাৰ কথাটো নাও নকওঁ কিন্তু এইটোও সঁচা বৈষ্ণৱীক মই সুখী কৰিবলৈ বিচৰাটোও সঁচা তে এখন দিয়া ছাৰ চাহ খাব নেকি আনক হ'ব ছাৰ আচ্ছা ফুকন ছাৰ আমাৰ যে বৰুৱাই ইমান এটা চাল খেলি আছিলে আপুনি কিবা জানে নেকি মই কেনেকৈ জানিম ছাৰ নহয় মানে কোনোবা এজন চিপাহীয়ে সদৰত গৈ মোজাদাৰৰ এগেইনষ্টত ফাইল এটা দি থৈ আহিছে হ'ব পাৰে ছাৰ কোনোবাই দিছে চাগে আমাৰ থানাৰটো চাগে নহয় ন হেই প্লিজ ডণ্ট মেন হা নাই নাই ছাৰ সেই কুকুৰ এটা বৰ ডিষ্টাৰ্ব কৰি আছে এই তাকেহে কৈ আছোঁ চাওকচোন চাওক আজিকালি পুলিচকো কুকুৰে ভুকিবলৈ ল'লে চৰি ছাৰ চৰি হ'ব দিয়ক ছাৰ মই তাক ভালকৈ বুজাই থৈ যাম দিয়ক এই বুঢ়া ছাৰে যে থানাৰ পৰা অচিত ছাৰক খেদা চেষ্টা কৰিছে কথাটো বুজি পালোঁ বেয়াও হোৱা নাই ভালেই হ'ব পুলিচক অন্ততঃ মানুহে অলপ ভাল পাব ল'ব ঐ চন্দ্ৰ চন্দ্ৰ তেৰিকা ক'ত জুতি মাৰিলোগে চাচোন এইডাল শেষেই হ'বলা অঁ জ্বলিছে অঁ ঠিকে আছে অঁ এইটো আকৌ কি
পুৰণা কেছ খুচৰিবলৈ মন গৈছে নেকি আপুনি? নহয় মানে ছাৰ পুৰণি কেছ, পুৰণি ঘাঁহ দুয়োটা খুব বেয়া, আঁতৰি থাকিব আপুনি। আনৰ গাত বোকা ছটিয়াবলৈ যোৱা প্ৰায়বোৰেই নিজেই বোকাত লুতুৰি পুতুৰি হয়। বাহ, বৰ ধুনীয়া কথা ক'লে ছাৰ। সঁচাই পুৱে পুৱে মনটো ভাল লাগি গ'ল। ভাল আৰু লাগিব। কেইদিনমান মোৰ লগত থাকি চাওকচোন, মজা পাব। বাকী হেৰি, অচিৰ পৰা ছেকেণ্ড অফিচাৰ হৈ আজি কেনে অনুভৱ হৈছে? বেয়া বেয়া লাগিছে নেকি? নাই, কিয় বেয়া লাগিব ছাৰ? ফুকনতে জানেই মই উচি হৈ থাকোঁতেও চিপাহীৰ দৰেই আছিলোঁ, একেবাৰেই ডাউন টু আৰ্থ। আপুনি কিমান ডাউন টু আৰ্থ সেইবোৰ মই ডিটেইলছ লৈ সেই থানাত জইন কৰিছোঁ। এনেই মই থকালৈকে আপুনি ডাউন টু আৰ্থ হৈ নচলিব, অশান্তি পাব। আচ্ছা ফুকন ছাৰ, আপোনাৰ ছাৰজন অলপ কাঢ়া নেকি? অলপেই নহয় ছাৰ, বহুত বেছি। মোৰ কথাও ক'ব। জিভা কোচ খাই অনা কচুতকৈও মই 10 গুণ খজুতি উঠাব পৰাই মানুহ হয়। 10টা বজালে মই একো নোখোৱাকে থাকিম নেকি? নিছো গৰম গৰম মই পৰঠা নি আছো। এইটো লোৱা, মই নিজ হাতেৰে বনাইছো। চফ্ট হৈছে নে চোৱাচোন। কি এইবোৰ? পৰঠা। সদায় পুৱাই পৰঠা খাই মোৰ মানে গেছ হ'ব লাগে। মাৰিব খুজিছা? কি কথা কৈছা বৈষ্ণৱী? তুমি আচলতে ভাল পাবা বুলিহে মই। যোৱা, আলু দি মাৰ ভাত ৰান্ধাকৈ। এটা কাম কৰা, এইটো খাই লওঁ, তাৰপিছত মই ভাতটো বনাম। কথা এটা ক'লে তুমি এবাৰত কিয় নুবুজা? নোৱাৰা যদি কৈ দিয়া, মই নিজে ৰান্ধিম। ময়ো ৰান্ধিব জানো। বিয়া নোহোৱাৰ কাৰণে পাকঘৰত সোমাব খোজা নাছিলোঁ। হ'ব দিয়া, মই ৰান্ধি আছো। পুৱাই ভাত খোৱা ভাল। জানো। তেন্তে এইটোও জানা চাগে, বাঁহ বেছিকৈ বেকা কৰিবলৈ চেষ্টা কৰিলে ফাটি যোৱাৰ চান্স থাকে। ফাটি যোৱালৈকে বেকা নকৰাই ভাল। নহয়, এক মিনিট ৰ'বচোন। আপুনি কনফাৰ্ম নে? মোক বোলে যিখিনি কৈছিল সেইখিনি মই আপোনাক কৈছোঁ। বাকী সঁচা মিছা জনাৰ প্ৰয়োজন মোৰ নাই। মই এটা কথা বুজি পোৱা নাই, ভাইটিয়ে তাইক কিয় বিয়া পাতিলে? মৰাৰ ভয়ত হ'ব পাৰে। আৰু শুনামতে ছোৱালীজনীৰ বাপেকে হেনো তাক কাটিবলৈ খেদি ফুৰিছে। কথা এটা সুধো, বেয়া নাপাব? আপোনাৰ ভাইটি সঁচাই অসভ্যতাৰ নেকি? নহয় মানে মই এনেকৈ কৈ দি সহায় কৰি এটকা লওঁতো, মানে সেইটোও বেয়া কাম। উপায় নাই, বহুত কিবা মিলাবলৈ কৰিবলগীয়া হয়। কিন্তু ধৰ্ষণকাৰীক মই সহজভাৱে ল'ব নোৱাৰোঁ, আৰু স্পটত পোৱা হয়তো মই মাৰি পেলালোঁ। আচলতে সেই কামটো সি কৰিছে বুলি মই এতিয়াহে গম পাইছোঁ। সঁচা নে মিছা মই আপোনাক নুসুধোঁ। ছোৱালীজনীয়ে তাৰ এগেইনষ্টত পুলিচৰ কাষ চপা নাই বাবে পুলিচে তাক ধৰ্ষণৰ কেছত একো কৰা নাই। কেনেবাকৈ ছোৱালীজনীয়ে কমপ্লেইন কৰি যদি তাক জেললৈ পঠায়, আপোনাক মই যিটো ট্ৰিটমেণ্ট দিছোঁ তাৰ মই ওলোটা ট্ৰিটমেণ্টহে কৰিম, বেয়া নাপাব? একো নহয় তাৰ, অন্ততঃ মই জীয়াই থকালৈকে তাৰ একো নহয়। কথা এটা শুনকচোন, মোক আপোনাৰ পৰা এটা সহায় লাগিছিলে। কওকচোন। এটা নাম্বাৰ লওকচোন, মানে মোৰ মাহীৰ নাম্বাৰ। তেখেতক মোৰ ঘৰৰ কথাবোৰ কৈ মোৰ ঘৰলৈ আহিব লাগে বুলি ক'ব লাগে। আপুনি পাৰিব নেকি বাৰু? মই লগাই দিওঁ, আপুনি পাতি লওক নেকি? লগাওকচোন। নম্বৰটো কওক। 9639155421। লওক, ৰিং হৈছে। চন্দ্ৰ, আজিতো সোনকালে যাব কৈছো দেই মালিকে। নামঘৰত কিবা কাম আছে বোলে। তই কি ল'ৰাও, আনে ছুটি বিচাৰি থাকে। এঘণ্টা পিছত তই গুচি যাবিগৈ। বৈষ্ণৱীক অলপ ফুৰাই আনাগৈ।
ঘূৰি আহিলে তাইৰ মনটো ভাল হ'ব। মইতো তাইৰ মনটো ভাল লগাবলৈ নকৰা কাম ঢেৰ কৰিছোঁ, তথাপিও তুমি তাইৰ লগত যিটো কাম কৰিলা তাৰ বিনিময়ত এয়া একোৱেই নহয়। তাই বুলিহে তোমাক ক্ষমা কৰি তোমাৰ লগত আছে। মই হোৱা হ'লে জেলৰ ভাত খোৱালোহেঁতেন। হ'ব, হৈ যোৱাবোৰ ভাবি থাকিব নালাগে। মোক বোলে দাদাৰে খং কৰা বুলি কৈছে। মই কাইলৈ এবাৰ জেলতে লগ কৰি আহিমগৈ। তেওঁক মই বুজাম। তুমি চিন্তা নকৰিবা। যোৱা, তাইক ফুৰাই আনাগৈ। ক'লৈ নিমনো? লৈ যোৱা, বাহিৰত কিবা এটা খুৱাই আনাগৈ। এটা কাম কৰোঁ নেকি বৌ? সেইদিনাখন মানে মাছালা ক'ল্ড ড্ৰিংক আনিছিলোঁ আমাৰ কামপুৰৰ পাচনি জাৰ যে লিমন কেফেৰ পৰা, তালৈকে লৈ যাওঁ নেকি? তাই যলৈ যায় ভাল পায় তালৈহে নিবা। হ'ব, থেংক ইউ বৌ। এটাই জানো, সকলোৰে ভাল হ'ব লাগে, বেয়া কাৰোৱে থাকিব নালাগে। কৈক গৈলা প্ৰাণ প্ৰিয়ে এৰিয়া মাক তোমাৰ বিহনে মোৰ নহহেক প্ৰাণ কলৈনো গলি অ' চন্দ্ৰ? হয় চন্দ্ৰ, ৰাইজখন মই গোটাইছো, তই কি মোক ৰাইজৰ আগত লাজত পেলাবি? বৈষ্ণৱী, আজি বাহিৰলৈ ওলাই যাওঁ বোলা। তোমাক মই নতুন ৰেষ্টুৰেণ্ট এখন দেখাই আনিম। নালাগে মোক, এনেকেই ঠিক আছো। বৈষ্ণৱী প্লিজ, আজি বাহিৰত খাই আহোঁ বোলা না। তোমাৰ কাৰণে মই নিজক সলনি কৰিছোঁ, দেখিছাই দেখোন। দয়া কৰিছা মোৰ ওপৰত। মই সেইটো কথা কোৱা নাই। তুমি মোক কি কাৰণে সহ্য কৰি আছা মই কি নাজানো? তোমাক ভাল পোৱাৰ কাৰণে তোমাৰ প্ৰতিটো কথাই মানিছোঁ। হাঁহিলা যে? শিয়ালে ভাবে সি আটাইতকৈ চালাক জন্তু বুলি, কিন্তু তাতকৈ যে চালাক কোনোবা থাকিব পাৰে সি নাজানে। আৰু সেইটো কাৰণে শিয়ালৰ মুখৰ আগৰ মঙহ চিলে থপিয়াই উৰা মাৰে। বৈষ্ণৱী বহুত হৈছে কিন্তু, ভাল পাওঁ কাৰণে যাতা কথা কৈ নাথাকিবা। খঙত চব কথা পাহৰি যাওঁ কিন্তু মই। পাহৰাচোন চাওঁ। পাহৰা! বৈষ্ণৱী চৰি, কাণত ধৰিছোঁ চোৱা, মই আজিৰ পৰা এনেকুৱা কথা একোৱেই নকওঁ প্লিজ। চোৱা মই কাণত ধৰিছোঁ চোৱা। এয়াহে মোৰ ল'ৰাৰ কথা। মই কল কেইটামান লৈ যাওঁ, তই আহি থাক, বেছি দেৰি নকৰিবি কিন্তু। অ' বৰা, ইয়াক আৰু বেছি কামত লগাই থাকিব নালাগে, সোনকালে যাবলৈ দিব। আহি থাক। যাতো দেৰি হৈছে।